নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে চবে ভালে আছে। আজি আমি বনাই আছোঁ ধুনীয়া চিকেন। তেনেহ'লে আহক আৰম্ভ কৰোঁ। ইয়াত ধুই থোৱা মাংসখিনি মেৰিনেট কৰিম। এতিয়া হালধি দি আছে, নিমখ দি আছোঁ। এয়া আদা নহৰু দিলোঁ, বেছি নহয় 2 চামুচমান দিছোঁ। তাৰে লগতে মিঠাতেল দি দিলোঁ। মিঠাতেল দিছোঁ যাতে মাংসত মছলাখিনি ভালকৈ লাগে আৰু কালাৰটো ভাল হ'বৰ কাৰণে কাশ্মীৰী ৰেড চিলি দিছোঁ। এতিয়া মাংসখিনি আধা ঘণ্টা বা 45 মিনিট ছাইড কৰি থৈ দিব। এতিয়া আমি এটা পেষ্ট বনাম। প্ৰথমতে লৈছোঁ জিৰা, জালুক, গোটা জালুক লৈছোঁ। এতিয়া পিঁয়াজ আমি 3টা লৈছোঁ, বেছি সৰুকৈ কটা নাই যিহেতু মিক্সিত দিম। আমি কেঁচা জলকীয়া 4টা দিছোঁ, আপোনালোকৰ হিচাপত আপোনালোকে দিব। এতিয়া ধনিয়াৰ পাত দিছোঁ 2 মুঠি, অলপমান আদা নহৰু পেষ্ট। এয়া চাওক, আমাৰ পেষ্ট হৈ গ'ল ৰেডি। আমাৰ কেৰাহীত তেল গৰম হৈ গৈছে। এয়া শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ। এতিয়া দিম আমি এলাইচি, ডালচেনি, লং, ডাঙৰ এলাইচি। এতিয়া আমি পিঁয়াজ দি দিম। এতিয়া এইখিনি মানত অলপ চেনি দি দিম। চেনিটো দিলে কালাৰ এটা ধুনীয়া উঠে আৰু পিঁয়াজখিনি ভাজাও ধুনীয়া হৈ যায়। চাওক, পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনি ভাজা হৈ গ'ল চাওক। এতিয়া আমি বনাই থোৱা মছলাখিনি মাংসত মিক্স কৰিম। এতিয়া মাংসখিনি হাই ফ্লেমত নন ষ্টপ 5 মিনিটমান লাৰি থাকিব। এয়া জিৰাৰ গুড়া দিম। জিৰাৰ গুড়াৰ পৰিমাণটো কম। এতিয়া ধনিয়াৰ গুড়া দিম। ধনিয়াৰ গুড়াটো বেছিকৈ দিলেও কথা নাই। মছলাখিনি দি পানী শুকোৱালৈকে ভাজিম। এতিয়া ধুনীয়াকৈ মিলাই থাকিম। এতিয়া আমি দৈ লৈছোঁ। দৈত ধনিয়াৰ গুড়া দি মিলাই লৈছোঁ যাতে দৈখিনি কেৰাহীত দিলে ফাটি নাযায়। এয়া চাওক, ধুনীয়া কালাৰ আহি গৈছে। এতিয়া আমি পানী দি দিম। এটা ভালকৈ উতল অহাৰ পিছত আমি গৰম মছলা দি দিম, কচুৰি মেথি দি দিম। তাৰপিছত আমি ক্ৰীম দি দিম। লাষ্টত অকণমান বাটাৰ দি হৈ গ'ল আমাৰ ধুনীয়া চিকেন ৰেডি। ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰি জনাব, বনাই কেনেকুৱা পালে। ধন্যবাদ।